ঈশ্বৰৰ বাক্য যদি আমি সাঁচি লম ঈশ্বৰৰ আত্মা কাম কৰিবলৈকে আৰম্ভ কৰিম প্ৰেজ দ্য লৰ্ড হালেলুয়া আত্মাৰ সাৰ স্বৰূপ হয় আত্মিকতাৰ সাৰ স্বৰূপ হয় ঈশ্বৰৰ বাক্য প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ বাক্যই আমাক কি কৰে আত্মিক দিকটোত বলৱন্ত কৰে আত্মিক দিকটোত আমাক মজবুত কৰি তোলে আত্মিক দিকটোত আমাক শক্তিশালী কৰি তোলে যেনে প্ৰকাৰে এটা গছৰ দৃষ্টান্তলৈ আমি অলপ সময় চাওঁ যদি প্ৰিয় এজোপা গছ যেতিয়া যিমান ভিতৰলৈকে তেওঁৰ হিপাখিনি সোমাই যায় যিমান ভিতৰলৈকে তেওঁ জমিনটোক তেওঁ ধৰি লয় যিমান ভিতৰলৈকে তেওঁ মাটিবিলাকক তেওঁ ধৰি লয় সিমান গছজোপা কি হয় মজবুত হৈ থাকে ইমান গছজোপা কি হয় মজবুত হয় প্ৰিয়গণ আৰু যেতিয়া ডাঙৰকৈ ধুমুহাবিলাক আহে যেতিয়া ডাঙৰ ধুমুহাবিলাক আহে সেই গছজোপাত যেতিয়া ধুমুহাখিনি লাগে সেই গছজোপাটোক পেলাব নোৱাৰে আৰু সেই গছজোপা সেই ধুমুহাৰ যোগেদি পৰি নাযায় কিয় পৰি নাযায় তেওঁৰ শিপা ভিতৰলৈকে বহুত ভিতৰলৈকে সোমাই পৰিছে জমিনত তাৰ কাৰণে সেই গছজোপাটো পৰি নাযায় একেদৰে প্ৰিয়গণ বাইবেল কৈছে ঢৌ আৰু ধুমুহা আহিলেও আপুনি আৰু মই যেন বিশ্বাসৰ পৰা খহি নকৰোঁ ঢৌ আৰু ধুমুহা আহিলেও আপুনি আৰু মই যেন পৰি নাযাওঁ তাৰ কাৰণে ঈশ্বৰৰ বাক্যত আমি কি হ'ব লাগিব বলৱন্ত হ'ব লাগিব প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ বাক্যত আমি শক্তিশালী হ'ব লাগিব আৰু ঈশ্বৰৰ বাক্যত যেতিয়া আমি বলৱন্ত হ'ম ঈশ্বৰৰ বাক্যত যেতিয়া আমি শক্তিশালী হ'ম কিয়নো আমাক কেতিয়াও পেলাব নোৱাৰে প্ৰেজ দ্য লৰ্ড বাইবেল আমাৰ আত্মাৰ আহাৰ প্ৰেজ দ্য লৰ্ড হালেলুয়া আমি স্বৰ্গত যাবলৈ খলে আমি স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰিবলৈ খলে আমি নিজকেই আমি এটা কি কৰিবলৈ প্ৰস্তুত কৰিব লাগিব বাইবেলত কি কৈছে যীশু খ্ৰীষ্ট স্বৰ্গৰ পৰা পৃথিৱীলৈ পুনৰ নামি আহিব স্বৰ্গৰ পৰা পৃথিৱীলৈ পুনৰ আহিব কিন্তু কাক লৈ যাব বাইবেল কি কৈছে যিজন কইনা স্বৰূপ হৈ যুগুত হৈ থাকিব সেই ব্যক্তিজনক প্ৰভু যীশু খ্ৰীষ্টই স্বৰ্গত লৈ যাব কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি আপুনি কইনা স্বৰূপ এজন ব্যক্তি হ'বলৈ হলে আপুনি কি কৰিব লাগিব কইনা স্বৰূপ ব্যক্তি হ'বলৈ হলে আপুনি কি কৰিব লাগিব ঈশ্বৰৰ আত্মাৰে আপুনি পৰিচালিত হ'ব লাগিব ঈশ্বৰৰ পৰা পঠাই দিয়া এই আত্মাৰে আপুনি নিজকে কইনা ৰূপে আপুনি যুগুত কৰিব লাগিব প্ৰেজ দ্য লৰ্ড হালেলুয়া আপোনাক কইনা ৰূপে কোনে যুগুত কৰিব জানে ঈশ্বৰৰ পৰা পঠাই দিয়া পবিত্ৰ আত্মা আপোনাক যুগুত কৰিব প্ৰেজ দ্য লৰ্ড হালেলুয়া এতিয়া আপুনি যেতিয়া যীশু খ্ৰীষ্টক আপুনি আপোনাৰ জীৱনবিলাকক সমৰ্পণ কৰি দিব যীশু খ্ৰীষ্টক যেতিয়া আপোনাৰ জীৱনবিলাকক আপুনি উৎসৰ্গিত কৰি দিব যীশু খ্ৰীষ্টক যেতিয়া আপোনাৰ জীৱন আপুনি উৎসৰ্গা কৰি দিব আৰু ঈশ্বৰৰ বাক্যবিলাকক আপুনি এতিয়া শুনিব ঈশ্বৰৰ বাক্যবিলাক যেতিয়া আপুনি সাঁচি ল'ব পবিত্ৰ আত্মা আপোনাক কইনা ৰূপে যুগুত কৰিব প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি আমি পবিত্ৰ আত্মাৰে যুগুত হ'বলৈ আমি জাগৰণী প্ৰাৰ্থনাৰে আৰাধনাৰে আমি ঈশ্বৰৰ কাষ চাপিছো প্ৰেজ দ্য লৰ্ড হালেলুয়া এনে বাইবেল কি কৈছে প্ৰভু যীশু খ্ৰীষ্ট সুৰৰ নিচিনাকৈ আহিব কৈছে কোন পৰত আহিব কেতিয়া আহিব কোনেও নাজানে কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া তাৰ কাৰণে আমাক আজি পবিত্ৰ আত্মাই কইনা ৰূপে আপোনাক মোক কি কৰিব বিচাৰিছে মণ্ডলীবিলাকক কি কৰিব বিচাৰিছে খ্ৰীষ্ট বিশ্বাসীবিলাকক কি কৰিব বিচাৰিছে দুলহিন ৰূপে কইনা ৰূপে যুগুত কৰিব বিচাৰিছে প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড যেনে প্ৰকাৰে আমি এটা দৃষ্টান্তলৈ অলপ আহোচোন যেতিয়া বিবাহৰ সম্পৰ্কীয় নিয়মবিলাকলৈ আমি অকণমান চাওঁ যেতিয়াবা কাৰোবাৰ গৃহত যেতিয়া বিয়া হয় আৰু যেতিয়া বিয়া হয় সেই সময়তে কইনাৰ গৃহটোলৈ অলপ মনত পেলাওঁ আমি কইনাক কি কৰে সজাই পৰাই কইনা ৰূপে তেওঁক যুগুত কৰি ৰখা হয় কিয় সেই কইনাক দৰাই নিবলৈ আহিব প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড আৰু সেই কইনা গৰাকীক যেতিয়া নিবলৈ আহে কইনাজনীক যেতিয়া নিবলৈ আহে তেতিয়া দৰাই কেৱল অকলশৰীয়াভাৱে নাহে দৰাৰ লগত অনেক দৰাৰ পাৰ্টিবিলাকে একলগ হৈ আহে সেই কইনাক লৈ যাবৰ কাৰণে প্ৰেজ দ্য লৰ্ড হালেলুয়া একেদৰে স্বৰ্গৰ পৰা পৃথিৱীলৈ প্ৰভু যীশু খ্ৰীষ্ট যেতিয়া কইনা ৰূপে যুগুত হৈ থকা
কইনা ৰূপে যুগুত হৈ থকা ব্যক্তিসকলক যেতিয়া নিবলৈ আহিব স্বৰ্গৰ দূতবিলাক নামিব লগত প্ৰেজ দ্য লৰ্ড হালেলুয়া তুৰি বাদ্যযন্ত্ৰৰে সৈতে তেওঁ নিজেই নামি আহিব কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰত্যেক আত্মাৰে যুগুত হৈ থকা ঈশ্বৰৰ বাইকৰে যুগুত হৈ থকা ঈশ্বৰৰ বাইকৰে প্ৰস্তুত হৈ থকা প্ৰত্যেকজনা ব্যক্তিক লৈ যাব প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু এটাই কথা আপনি মনত পেলাওকচোন যেতিয়া কইনাক নিবলৈ আহে তেতিয়া সেই ঘৰত থকা গৃহস্থবিলাকক লৈ নাযায় দৰাজনে কাক লৈ যায় জানে কইনা গৰাকীকে লৈ যায় প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু প্ৰভু যীশু খ্ৰীষ্ট এটা স্বৰ্গৰ পৰা পৃথিৱীলৈ আহিব তেতিয়া কেৱল পৰিচৰ্যাকাৰীবিলাকক লৈ যাব কোনোবা প্ৰভু বিশ্বাসীজনক লৈ যাব কোনোবা এজন প্ৰভুৰ দাসক লৈ যাব কোনোবা প্ৰভুৰ দাসীক লৈ যাব ৰেভাৰেণ্টক লৈ যাব পাষ্টৰক লৈ যাব এনে প্ৰকাৰে নহয় প্ৰেজ দ্য লৰ্ড কিন্তু প্ৰভু যীশু খ্ৰীষ্ট প্ৰত্যেক খ্ৰীষ্ট বিশ্বাসীবিলাককে লৈ যাবলৈ আহিব প্ৰেজ দ্য লৰ্ড গৃহস্থত থকা প্ৰত্যেক ব্যক্তিকে প্ৰভু যীশু খ্ৰীষ্ট লৈ যাবলৈ আহিব প্ৰেজ দ্য লৰ্ড হালেলুয়া তেনেহ'লে আজি এজন ব্যক্তিয়ে যুগুত হৈ থকাটোৱেই নহয় আজি যিমান প্ৰভু যীশুৰ নামত বাপ্তিস্মা গ্ৰহণ কৰি প্ৰভু যীশু খ্ৰীষ্টক নিজৰ জীৱন উৎসৰ্গা কৰি দিয়া খ্ৰীষ্টীয় বিশ্বাসীগণ আজি প্ৰত্যেকে দুলহীন ৰূপে যুগুত হোক কইনা ৰূপে যুগুত হোক প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ বাইকৰে ঈশ্বৰ আত্মাৰে যাতে প্ৰভু যীশু খ্ৰীষ্ট আপোনাক মোক প্ৰত্যেক খ্ৰীষ্ট বিশ্বাসীগণক লৈ যাব বিচাৰে প্ৰেজ দ্য লৰ্ড আমেন কিন্তু কইনা ৰূপে আপোনাক যুগুত হ'বলৈ দিবলৈ ইচ্ছা নকৰে একজনা ব্যক্তি সেইজনা কি নহয় জানে শয়তান দুষ্ট আত্মা প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু তেওঁ আজি প্ৰত্যেক বিশ্বাসীসকলক কি কৰিব বিচাৰিছে তেওঁৰ ৰাজ্যৰ এজন কইনা ৰূপে তেওঁ যুগুত কৰি ৰাখিব বিচাৰিছে তেওঁৰ ৰাজ্যৰ কইনা স্বৰূপে তেওঁ যুগুত কৰিব বিচাৰিছে ঈশ্বৰৰ বাক্য নমনা ঈশ্বৰৰ বাক্য নুশুনা ঈশ্বৰৰ আত্মাৰে পৰিচালিত নোহোৱা এনে প্ৰকাৰে এজন ব্যক্তি কৰি ৰাখিব বিচাৰিছে শয়তানে প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু তেওঁৰ ৰাজ্যৰ কাৰণে তেওঁ যুগুত কৰিব বিচাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু যীশুৰ নামেৰে বাপ্তিস্মা গ্ৰহণ কৰা প্ৰত্যেক খ্ৰীষ্ট বিশ্বাসীগণ আপনি কেৱল যীশু খ্ৰীষ্টৰ বাবে আপনি যুগুত হ'ব লাগিব স্বৰ্গৰ কাৰণে আপনি যুগুত হ'ব লাগিব প্ৰেজ দ্য লৰ্ড হালেলুয়া আমেন আমেন আপনি যুগুত কৰিবনে ইয়েস প্ৰেজ দ্য লৰ্ড হালেলুয়া আপনি যুগুত হ'বনে হয় প্ৰেজ দ্য লৰ্ড হালেলুয়া যদি আপোনাক শয়তানে প্ৰস্তুত কৰি আছে শয়তানে যুগুত কৰি আছে তেলে শয়তানে আপোনাক ক'ত লৈ যাব জানে য'ত ক্ৰন্দন আছে য'ত ক্লেশ আছে ক্ৰন্দন আছে অশান্তি আছে সেইখন ঠাইলৈকে আপোনাক লৈ যাব লগতে য'ত নেকি জ্বলি থকা জুই তালৈকেহে আপোনাক লৈ যাব কিন্তু প্ৰভু যীশু খ্ৰীষ্ট আপোনাক ক'ত লৈ যাব য'ত আনন্দ আছে ক্লেশ নাই সংকট নাই বিপদ নাই মহামাৰী নাই একো দুখ বেদনা নাই এনেকুৱা ঠাইলৈ লৈ যাব প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড কিন্তু আজি প্ৰভুৱে তেওঁৰ দাসবিলাকৰ যোগেদি তেওঁৰ দাসীসকলৰ যোগেদি তেওঁ মনোনীত কৰি লোৱা তেওঁৰ বেটা বেটীসকলৰ যোগেদি আজি মণ্ডলীত থকা লোকসকলকো যুগুত কৰিব বিচাৰিছে প্ৰস্তুত কৰিব বিচাৰিছে কইনা ৰূপে তৈয়াৰ কৰিব বিচাৰিছে কিন্তু আজি বিশ্বাসীসকলে যুগুত হ'বলৈ ইচ্ছা নকৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া দাসীসকলক তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকে জেগা দিবলৈ ইচ্ছা নকৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া যেনে প্ৰকাৰ আজিৰ দিনত আমি দেখিবলৈকে পাওঁ এটা দৃষ্টান্তলৈ আহক কইনাক সজাবৰ কাৰণে না বেলেগ কইনা সজোৱা লোকসকলেও আজিৰ দিনত আছে প্ৰেজ দ্য লৰ্ড ঠিক তেনেধৰণে আজি প্ৰভুৱে তেওঁৰ দাসৰ যোগেদি তেওঁৰ দাসীৰ যোগেদি তেওঁৰ বেটা তেওঁৰ বেটীসকলৰ যোগেদি আজি মণ্ডলীবিলাকক বিশ্বাসীসকলক খ্ৰীষ্ট লোকসকলক আজি কইনা ৰূপে যুগুত কৰি দিবলৈ বিচাৰিছে কিন্তু শুনিবলৈ ইচ্ছা নকৰে প্ৰেজ দ্য লৰ্ড আৰু ঈশ্বৰৰ বাক্য ঈশ্বৰৰ বাক্য শুনিবলৈ ঈশ্বৰৰ বাক্য মানিবলৈ আৰু ঈশ্বৰৰ বাক্য ক'বলৈ জেগা দিবলৈ ইচ্ছা নকৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া কিয় জানে সেই নৰকত লৈ যাবলৈ যিজন ব্যক্তি নৰকত আপোনাক লৈ যাবৰ কাৰণে আজি আপোনাক দৃষ্টি কৰি আছে শয়তানে সেই দুষ্ট শয়তানে ঈশ্বৰৰ বাক্য নুশুনা কৰি ৰাখিছে প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ বাক্য নমনা এজন ব্যক্তি স্বৰূপ আজি কৰি ৰাখিছে ঈশ্বৰৰ বাক্যৰ যোগেদি পৰিচালিত নোহোৱা এজন ব্যক্তি স্বৰূপ কৰি ৰাখিছে আত্মাৰে পৰিচালিত নোহোৱা এজন ব্যক্তি স্বৰূপ কৰি ৰাখিছে প্ৰেজ দ্য লৰ্ড হালেলুয়া তো প্ৰিয়গণ আজি আপুনি
কইনাৰ পে যুগুত হ'বলৈ প্ৰতিটো দিন ঈশ্বৰৰ কাষলৈ চাপিয়ক ঈশ্বৰৰ বাক্য শুনক ঈশ্বৰৰ বাক্যত আপোনাৰ জীৱনবিলাকক আপুনি সমৰ্পণ কৰি দিয়ক ঈশ্বৰৰ বাক্যৰ যদি পৰিচালিত হ'বলৈ পবিত্ৰ আত্মা আপোনাক তৈয়াৰ কৰিব কইনাৰ প্ৰেজ দ্য লৰ্ড যেনে প্ৰকাৰ প্ৰকাশিত বাক্য 3 অধ্যায় যদি আপুনি চাই তেনেহলে তাতো আপুনি দেখিবলৈ পাব 3 পদৰ পৰা প্ৰকাশিত বাক্য আপুনি 3 অধ্যায় 20 পদতো আপোনাক কৈছে এই বিষয়ৰ কথা প্ৰভুৰ অহাৰ বিষয়ৰ কথা কৈছে আকৌ যেনে প্ৰকাৰ প্ৰকাশিত বাক্য 16 অধ্যায় 15 আৰু 16 পদলৈ যে যদি চাই তাতো আপোনাক মোক কৈছে আকৌ প্ৰথম থিছলনিকিয়া 4 অধ্যায় যদি আপুনি চাই না আপুনি 13 পৰা পঢ়ে তেতিয়ালে তাতো আপুনি দেখিবলৈ পাব প্ৰেজ দ্য লৰ্ড হালেলুয়া আজিৰ জাগৰণী প্ৰাৰ্থনাৰ দ্বাৰা যিমান প্ৰভুৰ নামতে সমবেত হৈ থকা প্ৰত্যেক গৰাকী বিশ্বাসীৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক অনুগ্ৰহ প্ৰদান কৰক তাকে মই কামনা কৰিছো আহক যিসকলে আজি তৈয়াৰ হ'ব পৰা নাই ঈশ্বৰ আত্মাৰ পৰিচালিত হ'ব পৰা নাই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ আমি প্ৰাৰ্থনাৰে চাওঁ প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড হালেলুয়া 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 অনুগ্ৰহকাৰী স্বৰ্গীয় পিতা মঙ্গলময় পবিত্ৰ ঈশ্বৰ ও আব্ৰাহাম ইছহাক যাকোবৰ ঈশ্বৰ ইসরায়েলের মাজত আচৰিত কাৰ্য কৰোতা ঈশ্বৰ আপোনাক আমি হৃদয় খুলি অন্তৰিকতে ধন্যবাদ কৰিছো প্ৰভু প্ৰাৰ্থনা কৰো যিমান ব্যক্তিসকলে আজি প্ৰভু আপোনাৰ আত্মাৰ দ্বাৰা পৰিচালিত হ'ব পৰা নাই আপনার বাক্যৰ যোগেদি আজি আপনার কাষলে চাপিব পৰা নাই আপনার বাক্যৰ যোগেদি প্ৰভু নিজকে প্ৰস্তুত আৰু তৈয়াৰ কৰিব পৰা নাই ও প্ৰভু যিশু আপনি তেওঁলোকৰ জীৱনত আচৰিত ৰূপে আপনি কাৰ্য কৰিবা ও প্ৰভু তেওঁলোকৰ জীৱনত আচৰিত ৰূপে আপনি কাৰ্য কৰিব প্ৰেজ দ্য লৰ্ড প্ৰভু যিশু খ্ৰীষ্ট প্ৰত্যেক এজন কইনা ৰূপে প্ৰত্যেক এজন যুগত হৈ থাকে প্ৰত্যেক এজন প্ৰস্তুত হৈ থাকে প্ৰত্যেক এজন প্ৰস্তুত হৈ থাকে হয় প্ৰভু আপুনি কৈছে যে জাগি থাকা আৰু প্ৰাৰ্থনাত লাগি থাকা প্ৰত্যেকে প্ৰভু যিশু আপোনাৰ দ্বিতীয় আগমনৰ বাবে যুগত প্ৰস্তুত আৰু তৈয়াৰ হ'বলৈকে পায় এনে আপোনাৰ পবিত্ৰ নামত প্ৰত্যেক খ্ৰীষ্ট বিশ্বাসীসকলৰ বাবে মই প্ৰাৰ্থনা উৎসৰ্গিত কৰিছো প্ৰেজ দ্য লৰ্ড আপোনাৰ প্ৰশংসা স্তুতি আপোনাৰ জয় জয়কাৰ আমেন ওরিসা বাসেন্দারা সামা ক্রুসি বিখারাবা রি বাবা আল্লাহ সামা সিকারাবা ওরি বাবা বাবা তাতায়া সন্দানি সিকারাবা ওরি বাবা হালেলুয়া অদ্ভুত অনুগ্রহকারী ঈশ্বর ও সৃষ্টিকর্তা জীবন্ত ঈশ্বর ও হালেলুয়া প্রভু ধন্যবাদ